নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে গম পাইছোঁ 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে অমৃত বৃক্ষ আন্দোলন আকৌ এবাৰ অসম চৰকাৰে আৰম্ভ কৰি ওলাইছে আৰু ইয়াৰ যি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ, যাক আমি সহজতে SOP বুলি কওঁ, SOP ইতিমধ্যে প্ৰকাশ পাইছে আৰু এই SOP আপোনালোকে স্ক্ৰীনত এতিয়া দেখা পাই আছে। SOPত স্পষ্টকৈ উল্লেখ কৰিছে অমৃত বৃক্ষ আন্দোলন 2024 গ্ৰ'য়িং দ্য ট্ৰী ইকনমি অফ আছাম এণ্ড এক পেৰ মা কে নাম কেম্পেইন। এজোপা গছ মাৰ নামত, আপোনালোকে দেখা পাই আছে এজোপা গছ মাৰ নামত বৃক্ষ অৰ্থনীতি সম্প্ৰসাৰণ বুলি ইয়াত উল্লেখ কৰিছে। এই SOPত কি আছে আপোনালোকে টেবুল অফ কণ্টেণ্টছ দেখা পাই আছে। এবাউট অমৃত বৃক্ষ আন্দোলন ইয়াতে পাব। অমৃত বৃক্ষ আন্দোলননো কি, এচিভমেণ্ট অফ অমৃত বৃক্ষ আন্দোলন 2023 2023 চনৰ যি অমৃত বৃক্ষ আন্দোলন হৈ গৈছে তাত কেনেধৰণৰ এচিভমেণ্ট আমাৰ ৰাজ্যখনে কৰিব পাৰিছে, প্ৰিপেয়াৰ্ডনেছ এইবাৰৰ কাৰণে কিদৰে সাজু হৈ আছে, ডিপাৰ্টমেণ্ট ৱাইজ দিছে। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা আপোনালোকে পাব, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট কিদৰে সাজু হৈছে সেইখিনি কথা আপোনালোকে পাব, ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে কিদৰে সাজু হৈছে, হেল্থ ডিপাৰ্টমেণ্ট, ডিপাৰ্টমেণ্ট অফ হায়াৰ এণ্ড স্কুল এডুকেশ্যন আমাৰ শিক্ষা বিভাগৰখিনি আপোনালোকে 25 নম্বৰ পৃষ্ঠাত পাব, পুলিচ ডিপাৰ্টমেণ্ট, টি গাৰ্ডেন, স্মল টি গ্ৰ'ৱাৰ্ছ এণ্ড আদাৰ্ছৰ কাৰণে কিদৰে প্ৰিপেয়াৰ হৈ আছে, আৰ্ম ফ'ৰ্চেছ কিদৰে প্ৰিপেয়াৰ হৈছে, আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট কিদৰে প্ৰিপেয়াৰ হৈছে। আৰু লাষ্টত আপোনালোকে দেখা পাব কণ্টেক্ট ডিটেইলছ অফ ডিষ্ট্ৰিক্ট ৱাইজ নডেল DFOs এণ্ড ষ্টকিং পইণ্ট ইনচাৰ্জেছ, কোনকেইটা ষ্টক পইণ্টৰ পৰা বস্তুখিনি ডেলিভাৰ হ'ব তাৰ যি ইনচাৰ্জ আছে তেওঁলোকৰো মোবাইল নাম্বাৰ আপোনালোকে ডিটেইলছ পাব। আৰু ইয়াৰ বাকীখিনি কথা আপোনালোকে যদি SOPটো লাগে মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক SOPটো দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ ইম্পৰ্টেণ্ট পইণ্ট আৰু এটা আছে যোনটো আপোনালোকৰ লগত মই এই ভিডিঅ'টোতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বাকীখিনি আপোনালোকে চাই ল'ব পাৰিব, আপোনালোকৰ কি কোন ডিপাৰ্টমেণ্টৰ আপোনালোক হয় আৰু সেই ডিপাৰ্টমেণ্টৰ কিদৰে সাজু হৈছে সেইটো আপোনালোকে চাই ল'ব পাৰিব। SOPটো মই দি দিম আপোনালোকক লাগিলে। ইয়াত যিখিনি ৱৰ্কৰ টাইম লাইন দি দিছে অমৃত বৃক্ষ আন্দোলন 2024 সেইখিনি ইম্পৰ্টেণ্ট, যে চিডলিং ডিছপাছ ফ্ৰম ফৰেষ্ট নাৰ্চাৰিজ টু ষ্টকিং পইণ্ট, যে ফৰেষ্ট নাৰ্চাৰীবিলাকৰ পৰা ষ্টকিং পইণ্টলৈকে গছপুলিসমূহ ডিষ্ট্ৰিবিউট কৰা হ'ব, ডিছপাছ কৰা হ'ব কেতিয়া, 20 জুলাইৰ পৰা 29 জুলাইলৈকে। চিডলিং ডিছপাছ ফ্ৰম ফৰেষ্ট নাৰ্চাৰিজ ষ্টকিং পইণ্টছ টু ডিষ্ট্ৰিবিউশ্যন পইণ্টছ, ষ্টক পইণ্টৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰিবলগীয়া পইণ্টলৈ ডিছপাছ কৰা হ'ব 28 জুলাইৰ পৰা 12 আগষ্টলৈকে। অৰ্থাৎ আমাৰ যিহেতু আগষ্ট মাহটো চলি থাকিব 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে, গতিকে 12 আগষ্টলৈকে ইয়াৰ ডিষ্ট্ৰিবিউশ্যন বা ডিছপাছ চলি থাকিব। আৰু কালেকশ্যন অফ চিডলিং বাই বেনিফিচিয়াৰিজ ফ্ৰম ডিষ্ট্ৰিবিউশ্যন পইণ্ট, বিতৰণ পইণ্টবিলাকৰ পৰা আমাৰ যি বেনিফিচিয়াৰী আছে আমি সাধাৰণ মানুহসকলে বা স্কুলে আমি ৰিচিভ কৰিব পাৰিম কেতিয়ালৈকে, কালেকশ্যন কৰিব পাৰিম 30 জুলাইৰ পৰা 12 আগষ্টলৈকে। আৰু চিডলিং প্লেণ্টেশ্যন বাই দ্য বেনিফিচিয়াৰীসকলে প্লেণ্টেশ্যন কেতিয়া কৰিব, 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে তেওঁলোকে তেওঁলোকৰ প্লেণ্টেশ্যনটো কৰিব পাৰিব। আৰু ফটো আপলোডিং ইন পৰ্টেল, যি পৰ্টেল দিছে বা এপ দি দিছে তাত ফটো আপলোড আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে কৰিব পাৰিম। আৰু ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা মই আপোনালোকক কৈ থওঁ, যাৰ ওপৰত মই এটা ভিডিঅ' বনাই থৈছোঁ। যিসকলে যোৱাবাৰ ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকে যোৱাবাৰ ৰেজিষ্টাৰ কৰি থৈছোঁ অমৃত বৃক্ষ আন্দোলনত, গতিকে এইবাৰ কৰিব নালাগে, ডাইৰেক্ট ফটো আপলোড কৰিব পাৰিম বুলি ভাবিলে তেওঁলোকে ভুল বুজি আছে। আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো ৰিনিউ কৰিব লাগিব, পুনৰ নৱীকৰণ কৰিব লাগিব আপোনালোকৰ পঞ্জীয়নটি। আৰু কিদৰে কৰিব লাগে মই এটা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই সেই ভিডিঅ'টো চাই সেইমতে আপোনালোকে নৱীকৰণ কৰিব পাৰিব। 31 জুলাইৰ আগত আপোনালোকে এই নৱীকৰণ প্ৰচেছটো কমপ্লিট কৰিব লাগিব। আৰু যিসকলে যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এই বছৰৰ বাবে। গতিকে এই ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউ ৰেজিষ্ট্ৰেশ্যন এই কামখিনি আমি 31 জুলাইৰ ভিতৰত কৰিবই লাগিব, যিহেতু 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে গছপুলি ৰোপণৰ আৰু ফটো আপলোডৰ কামখিনি আমাৰ হ'ব। আৰু ইয়াৰ লগতে আদাৰ ইম্পৰ্টেণ্ট ডেটছ কিছুমান দি দিছে, GP লেভেল কমিটি থাকিব, ব্লক লেভেল কমিটি থাকিব, সেই কমিটিবিলাকৰ নটিফিকেশ্যন কেতিয়া কৰিব লাগিব, 18 জুলাইৰ ভিতৰত। তাৰপিছত কণ্টেক্ট ডিটেইলছখিনি কেতিয়া শ্বেয়াৰ কৰিব লাগিব, 18 জুলাইৰ ভিতৰত। এই যিখিনি কাম আছে গোটেইখিনি কামেই 18 জুলাইৰ ভিতৰত সম্পূৰ্ণ হ'ব আমাৰ প্ৰিপেৰেশ্যন। অকল ডিষ্ট্ৰিবিউশ্যন পইণ্ট, ষ্টক পইণ্ট আৰু কালেকশ্যন এইখিনি কাম আমাৰ 18 জুলাইৰ পিছত হ'ব। বাকী সকলোখিনি ডিপাৰ্টমেণ্টেলি যিখিনি পেপাৰ ৱৰ্ক আছে সেই গোটেইখিনি 18 জুলাইৰ ভিতৰতে হ'ব। গতিকে আপোনালোকক যদি এই SOPটো লাগে তেতিয়াহ'লে আপোনালোকে মোক কাইণ্ডলি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব।
আৰু মোক হোৱাটছআপ কৰিব, মই নিশ্চয় আপোনালোকক দি পেলাই সহায় কৰিব চেষ্টা কৰিম। ধন্যবাদ।